আৰু ইতিমধ্যে বহুতে কয় যে সকলো নিজৰ নিজৰ ডিস্ট্ৰিক্টত জব ভেকেন্সি খালী হৈছে নি, এনেকুৱা ধৰণৰ জব আহিছে যদি আপুনি জনাবচোন। চ' সেইকাৰণে আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন আনিছোঁ য'ত আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ অসমৰ বাবে ইয়াতে ভেকেন্সি মুকলি হৈছে আৰু ফোন নাম্বাৰ ৰিলিজ কৰিছে। চ' গতিকে আমি সকলো নটিফিকেশ্যন চাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আৰু ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাকো আছে, লগতে ফোন নাম্বাৰবিলাকো আছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াতে 10-12 গ্ৰেজুৱেট সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। এভৰিৱান, জব এডুকেশ্যন চেনেলটো আপোনালোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চিতৰূপে গম পালেই ভিডিঅ'টো কামিং চুনটো আমি দি দিছোঁ সকলোকে। আৰু ইয়াতে 62,800টা ভেকেঞ্চি আছে অসমৰ প্ৰত্যেকখন জিলাৰ কাৰণে। ইয়াতে ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আমাৰ অসমতে চাকৰি হ'ব, অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে মুকলি হৈছে। আৰু এইখিনি আহিছে NGO ফালৰ পৰা, য'ত আপোনালোকৰ 10-12 গ্ৰেজুৱেটৰ কাৰণে চাকৰি নিশ্চিতৰূপে ইয়াতে লাভ কৰিব পাৰিব। তাৰ বাবে মই সকলোখিনি ডিটেইলছ চাম, ভিডিঅ'টো শেষলৈকে চাব। আৰু এই চাকৰিখিনি আহিছে আপোনালোকৰ অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, য'ত আপোনালোকৰ ইয়াতে শ্বৰ্ট ফৰ্মত নেৰিটছ বুলি কোৱা হয়। আৰু ইয়াতে আপোনালোকৰ গভৰ্ণমেণ্ট যিটো ৰেজিষ্টাৰ নাম্বাৰ হয়, ৰেজিষ্টাৰ নাম্বাৰটো ইয়াত উল্লেখ কৰি দিছে। এডমিনিষ্ট্ৰেটিভ অফিচ ৱাৰ্ড নম্বৰ 1, বেক চাইড অফ বৰনামঘৰ, ঢেকীয়াজুলি 784110। আৰু ইয়াতে উল্লেখ কৰিছে ঢেকীয়াজুলি, শোণিতপুৰ, আছাম। আৰু ইমেইল এড্ৰেছটো ইয়াতে উল্লেখ কৰিছে neritzofficial@gmail.com। আৰু ৱেবছাইটটো অফিচিয়েল ৱেবছাইট যদি ভিজিট কৰিব বিচাৰে www.neritz.in। আৰু ইয়াতে আপোনালোকৰ নিয়োগ জাননীটো উল্লেখ কৰিছে নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চত কেন্দ্ৰ সমন্বয়ক আৱশ্যক যিখিনি আপোনালোকক উল্লেখ কৰিছে সকলোখিনি আমি চাম। আৰু সকলোখিনি চোৱাৰ পাছতে কিন্তু আপোনালোকে আবেদন কৰিব। আৰু ইয়াতে ইণ্টাৰেষ্টিং এটা ফেক্ট আছে যিটো মই আলোচনা কৰিম আপোনালোকক ভিডিঅ'টোৰ মাজতে। আৰু ইয়াতে আমি প্ৰথমতে যদি চাওঁ চিটুৱেশ্যন যিখিনি ভেকেণ্ট হয়, আৰু ডেট হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, যিটো আপোনালোকে দেখিছে ইয়াতে 23/2/2025। লাষ্ট ডেট কেতিয়া আছে সেইখিনিও জানিব। ইয়াতে চিটুৱেশ্যন ভেকেণ্ট আপোনালোকৰ উল্লেখ কৰিছে নেৰিটছ আৰ্ট কম্পিটিশ্যন এপ্লিকেশ্যন ইনভাইট কৰিছে, যিটো এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। অৰ্থাৎ ইয়াতে আপোনালোকৰ পোষ্টটোৰ নাম হৈছে এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। দ্য ইনষ্টিটিউট ইজ ৱৰ্কিং চিন্স লাষ্ট 23 years ইন দ্য ফিল্ড অফ এডুকেশ্যনেল ৱৰ্ক অল অভাৰ আছাম ফৰ কণ্ডাক্টিং স্কলাৰশ্বিপ এক্সামিনেশ্যন এমং দ্য ষ্টুডেণ্ট অফ প্ৰাইমাৰী স্কুল, ME স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী লেভেল। ইয়াতে উল্লেখ কৰিছে এই কামখিনি 23 বছৰ আগৰ পৰাই কিন্তু হৈ আহিছে, যিটো ফিল্ড হৈছে এডুকেশ্যনেল ৱৰ্ক, যিটো আমাৰ অসমৰ ইয়াতে কণ্ডাক্ট কৰে এটা স্কলাৰশ্বিপ এক্সামিনেশ্যন, য'ত আপোনালোকৰ ষ্টুডেণ্টসকলে প্ৰাইমাৰী স্কুল বা ME স্কুল বা হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী লেভেলত ইয়াতে হ'ব যিটো স্কলাৰশ্বিপ। আৰু ইয়াতে নেম অফ পোষ্ট হৈছে আপোনালোকৰ এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। টোটেল পোষ্ট আছে 62,440, অৰ্থাৎ ইয়াতে নাম্বাৰ অফ ভেকেণ্ট আছে। আৰু আপাৰ আছামৰ কাৰণে আছে ইয়াতে 14,580, আৰু লগতে লোৱাৰ আছামৰ কাৰণে আছে 17,340, আৰু লগতে নৰ্থ আছামৰ কাৰণে আছে ইয়াতে 9,220, আৰু লগতে মিডল আছাম এণ্ড হিলছ ডিষ্ট্ৰিক্টৰ কাৰণে আছে 12,630। আৰু ইয়াতে যদি চাই বাৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ কাৰণে 8,670টা টোটেল ইয়াতে ভেকেণ্ট আছে। আৰু টোটেল ভেকেঞ্চি বুলি ক'লে অল নাম্বাৰ অফ ভেকেঞ্চিজ 62,440। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড আপোনালোকৰ এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে 10 পাছ বা HS পাছ লাগিব। আৰু পাছ ফৰ এডুকেশ্যনেল ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ BA, BCom, BSc উইথ B.Ed তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এজটো উল্লেখ কৰিছে দ্য কেণ্ডিডেট মাষ্ট বি বিটুইন 18 years to 50 years, অৰ্থাৎ 18 পৰা 50 বছৰ বয়সলৈকে পাৰিব। এজ ৰিলেক্সেবল আছে গভৰ্ণমেণ্ট ৰুল অনুসৰি। আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যে ৰিটেন এক্সামিনেশ্যন ফিজ আপোনালোকৰ এট দ্য টাইম অফ ইণ্টাৰভিউ তেতিয়াহে আপোনালোকৰ 50 rupees এটা ল'ব ৰিটেন এক্সামিনেশ্যনৰ ফিজটো। আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 20 May 2025। আৰু যথেষ্ট সময় আছে। আৰু ইয়াৰ বাবে হোৱাটছএপ নাম্বাৰ দিছে জনাম মই। আৰু যিটো এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ ইয়াতে দৰমহা কিমান হ'ব 13,500 টকা, অৰ্থাৎ 13,500, আৰু 26,500 পাৰ মান্থ আপোনালোকৰ থাকিব। TNC এপ্লাই হ'ব ইয়াতে। আৰু লগতে কেনেকৈ এপ্লাই কৰিব, ইয়াতে আপোনালোকৰ
ইমেইল আইডি হোৱাটছএপ নাম্বাৰ দিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এটা ইণ্টাৰেষ্টিং ইয়াতে কথা আপোনালোকে গম পাব আৰু ইয়াতে আপোনালোকক পৰীক্ষা ডেটটো মই জনাই দিলে ভাল হ'ব তেতিয়া আপোনালোকৰ কাৰণেও সুবিধা হ'ব ইয়াতে আপোনালোকৰ ৰিটেন ইণ্টাৰভিউ জুলাইত হ'ব বুলি কৈছে আগষ্ট মাহত হ'ব জুলাই আগষ্টত হ'ব বুলি কৈছে ইয়াতে দেখিছে আৰু সেই প্ৰাৰ্থীসকলক কলিং লেটাৰ ডাকঘৰ যোগে প্ৰেৰণ কৰা হ'ব বুলি কৈছে আৰু এই ভেকেন্সিখিনি কোন কোন ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে প্ৰথমতে যদি চাওঁ আমি ইয়াতে যদি চাই এইখিনি হৈছে ইয়াৰ যিখিনি ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট আছে মই এইখিনি দেখুৱাম সেন্ড ইয়োৰ বায়োডাটা ফলোইং ডিষ্ট্ৰিক্ট ৱাইজ মোবাইল নাম্বাৰ আৰু ইয়াৰে ইণ্টাৰেষ্টিং কথাটো হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে এটা এটা হোৱাটছএপ নাম্বাৰ দিছে এই হোৱাটছএপ নাম্বাৰটো আপোনালোকৰ যোনটো আপোনালোকৰ নিয়েৰ ডিষ্ট্ৰিক্ট হয় অৰ্থাৎ ওচৰৰ ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটোৰ ইয়াতে আপোনালোকৰ হোৱাটছএপ নাম্বাৰটো লৈ পিনে নিজৰ বায়োডাটাটো পঠিয়াব বায়োডাটা কেনেকৈ বনাব লাগে যদি নাজানে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব আপোনালোকক বায়োডাটা বনাই দিয়া হ'ব একেবাৰে চিম্পলকৈ বায়োডাটা এটা বনাই দিলে হৈ যাব ইয়াৰ বাবে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে উল্লেখ কৰি দিছে আৰু ইয়াতে চাব পাৰে পিছৰ ডিষ্ট্ৰিক্টখিনি যিখিনি থাকি গৈছে সেইখিনি হৈছে ডিষ্ট্ৰিক্টখিনি ইয়াতে আছে এতিয়া এই ভেকেন্সিখিনিত কি কাম কৰিব লাগিব সেইটো এটা ইম্পৰ্টেণ্ট কথা হয় বিশেষকৈ আমাৰ এজন ছাবস্ক্ৰাইবাৰে এই যিখন নটিফিকেশ্যন হয় এটা ভিডিঅ' প্ৰায় স্ক্ৰীনশ্বট লৈ দিছিলে আৰু তেতিয়া মই সেই ভিডিঅ'টো চাইছিলোঁ আৰু তাৰে কমেণ্টবিলাকত চাইছিলোঁ যে আগৰ এক্সপিৰিয়েঞ্চ কোনোবা ব্যক্তি আছে নেকি আৰু তেতিয়া এজনে কৈছিলে যে এনেকুৱা ধৰণৰ ভেকেন্সি আগতেও ওলাইছে কিন্তু এই ভেকেন্সিখিনি কোনো লাভ নহয় বুলি কৈছে কিন্তু তথাপিও আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ যেটো বিচৰা নাই আপোনালোকে ৰিটেন এক্সাম দিয়াৰ আগত 50 টকা দিব লাগিব সো গতিকে আপোনালোকে এটা কাম কৰিব পাৰে বেছিকৈ যেটো ইয়াতে এপ্লিকেশ্যন ফিজ বিচৰাই নাই গতিকে আপোনালোকে ইয়াতে এক্সামটো দি চাব পাৰে কেনেকুৱা হয় স্কলাৰশ্বিপটো হয়তো আপুনি পাবও পাৰে বা ভেকেন্সি কাৰণ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে ওলাইছে যদি আপুনি ভাবে যে ইয়াতে এপ্লাই কৰিম বুলি তেতিয়া আপোনালোকে নিজৰ বায়োডাটাটো সেন্ড কৰি চাব কাৰণ নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে যেটো ইয়াতে উল্লেখ কৰি দিছে আৰু ইয়াৰ বাবে ফোন নাম্বাৰটো দি দিছে আপোনালোকে ভালকৈ সুধি ল'ব পাৰে কেনেকুৱা কি প্ৰক্ৰিয়াত হ'ব মই ফোনটো কৰিছিলোঁ কিন্তু ফোনটো নালাগিছিলে আপুনি ফোনটো কৰি পিনে সুধি ল'ব বিশেষকৈ ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজো বিচৰা নাই গতিকে ভালকৈ সুধি ল'ব কিন্তু বহুত কেইজনে কমেণ্ট ছেকশ্যনত জনাইছিলে যে এইখিনি কৰাতকৈ নকৰাই লাভ আছে এনেকৈ মই মানে বহুতখিনি পাইছিলোঁ গতিকে সেইকাৰণে আপোনালোকক জনাই দিলোঁ এইখিনি কথা বাকী আপোনালোকে এই ডিটেইলছখিনি ভালকৈ চাই আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব তাৰ বাবে আপোনালোকক প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যদি ফোন নাম্বাৰটো ভালকৈ ভিডিঅ'টোত শ্ব' কৰা নাই তেতিয়া আমাৰ টেলিগ্ৰাম চেনেলটোৰ পৰা লাভ কৰিব পাৰিব কাৰণ এই যিটো ভিডিঅ' বনোৱা হৈছে এইটো স্ক্ৰীনশ্বট লৈ পিনেহে বনোৱা হৈছে আৰু ইমানখিনি আছিলে ইনফৰমেশ্যন আপোনালোকে নিশ্চিতৰূপে চাব একবাৰ আৰু ফোন নাম্বাৰটোত কল কৰি আপোনালোকে সুধি চাব পাৰে সকলোখিনি ডিটেইলছ